পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। নমস্কাৰ বন্ধুসকল, এড্ৰি অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এই ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যন ওলাইছিলে 30 অক্টোবৰ 2023 তাৰিখে আৰু প্ৰায় 7600টা গ্ৰেড 3 পোষ্ট ওলাইছিলে বিভিন্ন ডিপাৰ্টমেণ্টত। তাৰে গ্ৰেজুৱেট লেভেলৰো আছিলে, হাই ছেকেণ্ডেৰী লেভেলৰো আছিলে আৰু কেইবাটাও 4th গ্ৰেড এক্সাম অৰ্থাৎ 4th গ্ৰেডৰ পোষ্ট ওলাইছিলে, ড্ৰাইভাৰ, পিয়ন। এইকেইটা পোষ্টৰ কাৰণে অলপতে ঘোষণা কৰিছিল যে মেইনছ, প্ৰিলিমছ আৰু ভাইভা 3টা পেটাৰ্ণত অৰ্থাৎ APSCৰ পেটাৰ্ণত পৰীক্ষাটো অনুষ্ঠিত হ'ব বুলি জনাইছিলে। কিন্তু এই যে নটিফিকেশ্যনখন ওলাইছিলে সেই ওলাওঁতেই তেওঁলোকে চিলেকশ্যন প্ৰচিডিউৰটো দি দিছিলে। সেই প্ৰচিডিউৰটো আছিলে প্ৰথমতে ৰিটেন পৰীক্ষা অনুষ্ঠিত হ'ব। ৰিটেন পৰীক্ষা অনুষ্ঠিত কৰি শ্বৰ্টলিষ্টেড কৰা হ'ব। শ্বৰ্টলিষ্টেড কৰাসকল এপিয়াৰ হ'ব লাগিব কম্পিউটাৰ টেষ্ট, ষ্টেন'গ্ৰাফি টেষ্ট, ড্ৰাইভিং টেষ্টৰ তাৰপিছত তেওঁলোকৰ কম্পিউটাৰ টেষ্ট হ'ব, তাৰপিছত ভাইভা হ'ব। আৰু ৰাজ্য বিপুল ওলাব তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে APSC পেটাৰ্ণত নহয় বুলি জনাইছে, গতিকে আগৰ মেথডতে হ'ব। তেওঁ কি ক'লে শুনোচোন আহক। পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল 2-এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম।